ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক এগৰাকী লব্ধ প্ৰতিষ্ঠিত জনজাতীয় নেতা প্ৰয়াত ভীমবৰ দেউৰী ডাঙৰীয়ালৈ আজিৰ তেখেতৰ মৃত্যু তিথিত আমি ব্যক্তিগতভাৱে আৰু ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব, যাৰ হয়তো যিমান গুণানুকীৰ্তনৰ প্ৰয়োজন আছিল সিমান হয়তো সমাজখনে আমি কৰিব পৰা নাই এতিয়ালৈকে। তথাপিও চেষ্টা চলি আছে। মাত্ৰ ৪৪ বছৰ বয়স, ৪৪ বছৰ বয়সতেই দেশৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী সৈনিক হিচাপে, মুক্তি যুঁজাৰু হিচাপে আৰু এগৰাকী আমাৰ কেৱল দেউৰীসকলৰ নহয়, অসমৰ জনজাতিসকলৰ হিতৰ বাবে যিগৰাকীয়ে এই চমু জীৱনত সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি গৈছে, যিমান পাৰে সিমান চিন্তা কাম কাজ কৰি গৈছে, তেনেকুৱা আমাৰ ভীমবৰ দেউৰীদেৱ কেৱল দেউৰী জনগোষ্ঠীৰেই সম্পদ, দেউৰী জনগোষ্ঠীৰেই গৌৰৱ এনেকুৱা নহয়। সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতৰ আদিবাসী জনজাতিসকলৰ এগৰাকী অন্যতম অগ্ৰণী নেতা হিচাপে আমি সকলোৱে তেখেতক আৰু যিমান পাৰোঁ সিমান আগন্তুক দিনত আমি তেখেতৰ কৰ্মৰাজি, তেখেতৰ দৰ্শন, তেখেতৰ আমাৰ সমাজলৈ যি অৱদান, সেইসমূহক আমি আৰু অধিক উজ্জ্বলতাৰে আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। মই তেখেতৰ জীৱনী পঢ়ি থাকোঁতে গম পালোঁ যে 1929 চনত কটন কলেজৰ পৰা ইকনমিক্সত ফাৰ্ষ্ট ক্লাছ পাছ লৈ ভীমবৰ দেউৰীদেৱে তাৰ পৰা পাছ কৰিছিল 1929 চন। আৰু দেশ স্বাধীন হৈছিল 47 চনৰ 15 আগষ্টত। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল 1947 চনৰে নৱেম্বৰ মাহৰ আজিৰ দিনটোত 30 তাৰিখত। অৰ্থাৎ দেশ স্বাধীন হোৱাৰ বেছি সময় হয়তো স্বাধীনতাৰ সেই সময়খিনি তেখেতে হয়তো উপলব্ধি হয়তো কৰিব নোৱাৰিলে। তথাপিও তেখেতসকলৰ বা তেখেতৰ যি অগ্ৰণী নেতৃত্ব আমাৰ অসমখনক গ্ৰুপিঙৰ পৰা বচোৱাৰ ক্ষেত্ৰত বিশেষভাৱে তেখেতৰ যি গোপীনাথ বৰদলৈ ডাঙৰীয়া বা ভীমবৰ দেউৰী ডাঙৰীয়া, তেখেতসকলৰ যি অনবদ্য ভূমিকা, সেইটোক আমি অসমত বহুত ব্যাপক প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে। কালি এখন ঐতিহাসিক বিধায়ক বা এটা ৰিপৰ্ট অসম বিধানসভাত উত্থাপন হৈছে। ইয়াৰ বিভিন্ন দিশ আছে, বিভিন্ন ধৰণৰ দাবী আছিলে। গতিকে ইয়াৰ কথাবিলাক চৰ্চা হৈ আছে, চৰ্চা চলিব। কিছুমানে ইয়াক ইতিবাচক দৃষ্টিভংগীৰে চাব, কিছুমানে নেতিবাচক দৃষ্টিভংগীৰে চাব। সকলোৱে নিজৰ নিজৰ চিন্তা চৰ্চা আগবঢ়াব। কিন্তু দেউৰী ডাঙৰীয়াই সেই সময়তেই জনজাতিসকলৰ মাটিৰ অধিকাৰ লৈ যি ধৰণে চিন্তিত আছে, লেণ্ড ৰাইটছৰ কাৰণে বিশেষভাৱে, আৰু জনজাতিসকলক জাষ্টিছৰ কাৰণে যি ধৰণে তেখেতে চিন্তা কৰিছিল,